জুলাই তাৰিখে যিটো ভয়াৱহ পৰিস্থিতিত আমি মানে অৱতীৰ্ণ হৈছিলোঁ, কোনফালে যাম কেনি যাম আমি সকলোৱে মানে নিজকে নিজে স্থিতি হেৰুৱাই পেলাইছিলোঁ। যেতিয়া আলিৰ ওপৰত সোঁত বৈছিলে তেতিয়া আমি ঢাপলি মেলিছিলোঁ এই মছজিদলৈ। এই মছজিদে আমাক জীৱন ৰক্ষা কৰিলে, জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলি এই মছজিদত 3 দিন পাৰ কৰিলোঁ। এটা মছজিদে ৰক্ষা কৰিলে 100তকৈ অধিক মানুহৰ জীৱন। হিন্দু মুছলমানৰ কথা নাই, জাতি ধৰ্ম নিৰ্বিশেষে 100তকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে এটা মছজিদে। এয়া বাস্তৱ কাহিনী। শিমলুগুৰিত কিমান বান হৈছিল সেয়া সকলোৱে জানে, আৰু পানীৰ ঢল যেতিয়া নামি আহিছিল, জীয়াই থকাৰ এটা স্থল আছিল এই কেন্দুগুৰি জামে মছজিদ। এই কেন্দুগুৰি জামে মছজিদৰ এই যিটো ওপৰৰ যিখন ছাদ আছিল, এই ছাদখনৰ ওপৰলৈকে এই কেন্দুগুৰি অঞ্চলৰ মানুহবোৰ তেওঁলোকে ঢাপলি মেলিছিল আৰু এই ছাদখনৰ ওপৰত উঠিছিল। বহুত বস্তু উঠি গ'ল, গাড়ী মটৰ কৰি আদি জীৱ জন্তু যিমান আছে চব উঠি গৈছে সেইটোৰ। সেই অৱস্থাত মানুহখিনি হাহাকাৰ হৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ কাৰণে আমাৰ মছজিদৰ সৰ্বসাধাৰণতে মহিলাক এনে আহিব প্ৰৱেশ মানে কৰিব দিয়া নহয়, মছজিদত নপঢ়ে, আমাৰ পুৰুষসকলে আহে। কিন্তু এই সমস্যাত কাৰো জাতিভেদ আমি চিন্তা নকৰি আমি সকলোকে ইয়াত আহি উপস্থিত হৈ ইয়াত মানুহৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে এটা ভাল সুবিধা পালে। বানৰ আগলৈকে আপোনালোকে কোনো মহিলা মছজিদৰ ভিতৰত সোমোৱা নাছিল চাগে? মছজিদত কেতিয়াও আমি প্ৰৱেশ কৰিব নোৱাৰিছিলোঁ, কাৰণ আমাৰ এইটো মানে এটা ধৰ্মত হয়। গতিকে যি মছজিদে আমাক ধৰক ইমানখিনি মানে সকাহ দিলে, নিজকে মানে ক'বলৈ ভাষা নাই। মানে এইকেইদিনটো অৱস্থাটো আপোনালোকে বুজি পাইছে কেনেকৈ ধৰণে আমি পাৰ কৰিছোঁ। আমাৰ যিজন মানে ধৰক আমি ইয়ালৈ বিয়া হৈ আহিছোঁ, আমাৰ মানুহজনেও এনেকুৱা ডাঙৰ বানপানী বা এনেকুৱা জৰাজীৰ্ণ অৱস্থা কেতিয়াও পোৱা নাছিলে। আমি দেখি ভয়তে মানে নিজকে কি কৰিম মানে ভাবি পোৱা নাছিলোঁ। গতিকে লৈ সকলোৱে আহি ইয়াতে আমি 3 দিন পাৰ কৰিলোঁ এই পকাখনৰ ওপৰতে পৰি মেলি। সেই মুহূৰ্তত যেতিয়া পানীৰ ঢল হুৰা নামি আহিছিল, তেতিয়া এই মছজিদটো তেওঁলোকৰ বাবে একমাত্ৰ প্ৰাণ ৰক্ষা কৰা স্থলী আছিল, আৰু এই মছজিদটোৱে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিছিল। মই অকণমান জোনাব গৰাকীক বিচাৰিছোঁ এই মছজিদৰ, কেন্দুগুৰি জামে মছজিদৰ। আপুনিয়ে জনাব। হয় ইমাম, কেনেকৈ এই মানুহখিনিৰ জীৱন ৰক্ষা কৰিলে? মানুহবোৰ যেতিয়া পানী হঠাৎ হৈ গৈছে, মানে আমি ভাবাও নাছিলোঁ যে এনেকৈ পানী হৈ যাব। এতিয়া মানুহবোৰ ক'ত যাব, কি কৰিব? আমাৰ গৰু ছাগলী হাঁহ কুকুৰা বহুত গ'ল, পানী দি বাকী গৈছে। কিন্তু আমাৰ জীৱন ৰক্ষা কৰাৰ কাৰণে আমি শেষত মছজিদত আহিছোঁ। আমি ইয়াত চব মানুহ, আমাৰ জাতিভেদ নাই, আমি সকলোৱে আহি মিলিজুলি মছজিদত আমি যেনে তেনে প্ৰাণ ৰক্ষা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।